বিতৰ্কৰে সামৰণি পৰিল সাহিত্য সভাৰ দ্বাদশ বিশেষ পঞ্চৰত্ন গুৱাহাটী অধিৱেশন। চূড়ান্ত নহল সভাৰ সংবিধান সংশোধনীৰ সিদ্ধান্ত। সভাৰ প্ৰতিনিধিক জগৰীয়া কৰিয়েই দায়িত্ব সামৰিলে সভাপতিয়ে। পুনৰ অস্থিৰ হ'ব অসম সাহিত্য সভাৰ অভ্যন্তৰ। ব্যাপক খামখেয়ালি তথা প্ৰচণ্ড বিতৰ্কৰ মাজেৰেই সামৰণি পৰিল অসম সাহিত্য সভাৰ দ্বাদশ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন। অথচ ছমাহটো দূৰৈৰে কথা, সুদীৰ্ঘ এটা বছৰ অতিক্ৰম কৰা স্বত্তেও অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ মদগৰ্বী আচৰণৰ বাবে প্ৰতিনিধি সভাত চূড়ান্ত নহল সাহিত্য সভাৰ সংবিধান সংশোধনী প্ৰস্তাৱ। বৰঞ্চ পদবীৰ প্ৰতি লালায়িত সভাপতিৰ বাবেই ৰণক্ষেত্ৰত পৰিণত হল অসম সাহিত্য সভাৰ মঞ্চ। ইয়াৰ পাছতো নাও ডুবিলেও টিঙৰ পৰা নামিব নিবিচাৰে অসম সাহিত্য সভাৰ ক্ষমতালিপ্সু সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, যাৰ বাবে দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয়খন মুকলি সভাৰ পৰাই সমগ্ৰ বিতৰ্কৰ বাবে এইদৰেই প্ৰতিনিধিসকলক সভাপতিগৰাকীয়ে কৰিলে জগৰীয়া। আৰু মই আশা কৰোঁ অসম সাহিত্য সভাৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকলে নিজক এবাৰ প্ৰশ্ন সুধি চাওক যে তেখেতৰ কথাখিনি কিমান অসম সাহিত্য সভাৰ বাবে যুক্তিসংগত। কিন্তু সভাপতিৰ এই আকাংক্ষাৰ প্ৰতি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নাই সন্মতি, যাৰ বাবে প্ৰধান সম্পাদকগৰাকীয়ে এইদৰেই প্ৰকাশ কৰিলে নিজৰ স্থিতি। সংবিধান সংশোধনৰ এই প্ৰতিনিধি সভাত এটা অস্থিৰ সিদ্ধান্তত থাকিল, কোনো স্থিৰ সিদ্ধান্ত নহয়। মই সেইদিনাখন ক'লোঁ যে স্থিৰ সিদ্ধান্ত নোহোৱাকৈ মই এইটো ক্ষেত্ৰত আগ নাবাঢ়িম। পৰৱৰ্তী সময়ত কৰ্ণধাৰ সমিতিৰ কাৰ্যনিৰ্বাহকলৈ আলোচনা কৰি যি সিদ্ধান্ত দিবলৈ দিয়ে তেতিয়া সেই সিদ্ধান্ত মতে কাম কৰিম। মই এটা কথা নিশ্চিত, প্ৰতিনিধি সভাই অনুমোদন নজনোৱাকৈ সেইখন ছপাশাললৈ মই নিদিওঁ। অৱশ্যে নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি সাহিত্য সভাৰ সংবিধান সংশোধন নহয় তেন্তে পুনৰ অস্থিৰ হ'ব অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ সমাগত দুলীয়াজান অধিৱেশনৰ পূৰ্বেই সৃষ্টি হ'ব এই পৰিস্থিতি, আশংকা প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ। অসম সাহিত্য সভা পুনৰ অস্থিৰ হ'ব। আজি যিটো অৱস্থা হৈছে, এই সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ লগে লগে সেইটো হ'ব, কাৰণ নিয়মাৱলীয়ে এযোৰ স্পষ্ট কৰি থোৱা নাই। গতিকে সেই সন্দৰ্ভত এইটো কৰিবলৈ আমি সাহসেই নকৰোঁ। আমাৰ কাৰ্যনিৰ্বাহকনে কোনেও, মই সকলোৱে প্ৰাক্তনসকলৰ লগতো কথা পাতিছোঁ, সকলোৱে সেইটো প্ৰক্ৰিয়াত সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কোনেও সাহস কৰা নাই। আৰু কাৰ্যনিৰ্বাহকতো সংবিধান সংশোধনৰ সকলোৱে পোষকতা কৰে। মাত্ৰ 3 বছৰীয়াটোতহে বিতৰ্ক হৈছে, 3 বছৰীয়াটো কোনেও মানি লোৱা নাই। আৰু এই সকলোবোৰৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ আচৰণকেই জগৰীয়া কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা আৰু প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগিৰিয়েও। অত্যন্ত দুখজনক হ'ব নালাগিছিল। আচলতে সভাপতিয়ে আগতেই সকলো জিলা আৰু প্ৰতিনিধিসকলক আস্থা আৰু বিশ্বাসত ল'ব লাগিছিল, বিষয়বোৰ আলোচনা কৰিব লাগিছিল, আৰু এক আলোচনাৰ মাজেৰে যেতিয়া ঐক্যমতলৈ সকলো আহে তেতিয়া এইবিলাক পৰিস্থিতি সাধাৰণতে সৃষ্টি নহয়। এই পৰিস্থিতিবিলাক অত্যন্ত দুখজনক। এইটো প্ৰতিনিধিসকলে ইতিমধ্যে সিদ্ধান্ত লৈছেই। সকলো কথা অসম সাহিত্য সভাৰ আগতে নিয়মাৱলী আছিল, এতিয়া সংবিধান নাম কোৱা হৈছে। সংবিধানত নিৰ্ধাৰিতভাৱে যি আছে সেইভাৱে পৰিচালিত হ'লে মানে শান্তি শৃংখলা অটুট থাকে, সকলোৱে ভাল পায়। সেইকাৰণে প্ৰতিনিধিসকলে হয়তো সেই ধৰণৰ উষ্মা প্ৰকাশ কৰিছে। কাজেই সভাৰ অভ্যন্তৰত সূচনা হৈছে অবিশ্বাসৰ বাতাবৰণ, অভাৱ হৈছে সমন্বয়ৰ, যাৰ বাবে সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ গ্ৰন্থমেলাত বিক্ৰীশূন্য হৈয়েই থাকিল গৰিষ্ঠ সংখ্যক গ্ৰন্থ বিপণী। সমন্বয়ৰ অভাৱত বাতিল হ'ল সাংস্কৃতিক শোভাযাত্ৰাও। ইয়াকে লৈ সামাজিক মাধ্যমত চলিছে তুমুল বিতৰ্ক, আৰু এই বিতৰ্কৰ আঁত ধৰি অধিৱেশনৰ দ্বিতীয়খন মুকলি সভা উদ্বোধন কৰি সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে সমালোচকসকলক এইদৰেই ধৰিলে উভতি। যে অসম সাহিত্য সভা বন্ধ কৰি দিব লাগে তেনেকুৱা ধৰণৰ কথা বহু শিক্ষিত মানুহে লিখে, যিসকলে হয়তো বহুতেই শিক্ষিত, তেনেকুৱা ধৰণৰ লোকেও লিখা দেখা যায়। কিন্তু মই ক'ব খোজো যে এটা যুক্তি, এটা বিতৰ্ক, এটা অবাঞ্ছিত আচৰণ কেতিয়াও এটা প্ৰয়োজনীয় সংস্থা বা এটা অনুষ্ঠানক নিষেধ কৰি দিয়াৰ যুক্তি কেতিয়াও হ'ব নোৱাৰে।
বিতৰ্কৰ মাজেৰে সামৰণি পৰা অধিৱেশনৰ অন্তিম মুকলি সভাত গণ্যমান্য ব্যক্তিৰ লগতে অংশগ্ৰহণ কৰিলে জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক প্ৰতিভা ৰায়েও। আৰু এয়াই হৈছে সাহিত্য সভাৰ বিশেষত্ব। অথচ এই বিশেষত্বক অনুধাৱন কৰি সুস্থ পৰিৱেশ গঠনৰ বাবে সভাৰ কাণ্ডাৰীসকলৰ নাই আহৰি। তৎসত্বেও দুলীয়াজান অধিৱেশনলৈ অপেক্ষাৰত সকলো। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।